নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নস্মাই মছজিদ বন্ধুসকল লগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যত নিষিদ্ধ কৰা হ'ল লটাৰী খেল। লটাৰী খেল সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশনা। ৰাজ্যত এতিয়াৰ পৰা নিষিদ্ধ কৰা হৈছে সকলো ধৰণৰ লটাৰী খেল। কোনেও কতো অনলাইন অথবা অফলাইন লটাৰী পাতিব নোৱাৰিব। এই কঠোৰ নিৰ্দেশনা গুৱাহাটী হাইকোৰ্টৰ। ৰাজ্যত এতিয়াৰ পৰা নিষিদ্ধ কৰা হৈছে সকলো ধৰণৰ লটাৰী খেল। সকলো ধৰণৰ লটাৰী খেল নিষিদ্ধ ঘোষণা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। লটাৰী সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশনা। এসপ্তাহৰ ভিতৰত এই সন্দৰ্ভত সকলো লটাৰী কমিটিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে গুৱাহাটী হাইকোৰ্টে। সকলো জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকলৈ কঠোৰ নিৰ্দেশনা গুৱাহাটী হাইকোৰ্টৰ। লটাৰী সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ কঠোৰ নিৰ্দেশনা। এক ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশনা। আৰু এতিয়াৰ পৰা ৰাজ্যত কোনেও কতো অনলাইন অথবা অফলাইন লটাৰী পাতিব নোৱাৰিব। এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী। ৰাজ্যত পুনৰ বতৰ লৈছে কাল ৰূপ। অহা 6 অক্টোবৰ পৰ্যন্ত ৰাজ্যত হ'ব ধাৰাসাৰ বৰষুণ। আৰু এই সন্দৰ্ভত ৰাজ্যৰ 29খন জিলাত হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। ৰাজ্যজুৰি আৰম্ভ হৈছে নেৰানেপেৰা বৰষুণ। 6 অক্টোবৰ পৰ্যন্ত ৰাজ্যত হ'ব মুখলধাৰ বৰষুণ। দুৰ্গা পূজাৰ সময়ত হ'ব পাৰে এই ধাৰাসাৰ বৰষুণ। আৰু ৰাজ্যৰ 29খন জিলাত জাৰি কৰা হৈছে য়েল্ল' এলাৰ্ট। ৰাজ্যৰ কোন কোন জিলাত এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই চাওঁ আহক। বৰপেটা, কামৰূপ মহানগৰ, কামৰূপ গ্ৰাম্য, দৰং, মৰিগাঁও, পশ্চিম কাৰ্বি আংলং, নগাঁও, শোণিতপুৰ, বিশ্বনাথ, কাৰ্বি আংলং, গোলাঘাট, যোৰহাট, মাজুলী, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়াত জাৰি কৰা হৈছে য়েল্ল' এলাৰ্ট। লগতে 4 অক্টোবৰ অৰ্থাৎ আজিৰ দিনটোত ধুবুৰী, বঙাইগাঁও, কোকৰাঝাৰ, চিৰাঙতো জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যত আৰম্ভ হৈছে এক মহাযুদ্ধ। ইজৰাইল আৰু ইৰাণৰ মাজত আৰম্ভ হৈছে মহাযুদ্ধ। আৰু এই যুদ্ধত এই মুহূৰ্তত অকলশৰীয়া হৈ পৰিছে ইজৰাইল। আমেৰিকাই ওলোটা খৰ মাৰিছে। আমেৰিকাই এইবাৰ উভতি ধৰিছে ইজৰাইলক। যি মুহূৰ্তত নেকি ইজৰাইল অকলশৰীয়া হৈ পৰিছে, সেই সময়তে কিন্তু ইৰাণৰ পক্ষত থিয় হৈছে বিশ্বৰ কেইবাখনো ইছলামিক ৰাষ্ট্ৰ। মহাযুদ্ধত এইবাৰ অকলশৰীয়া হৈ পৰিছে ইজৰাইল। ইৰাণৰ পাৰমাণৱিক প্ৰকল্পত ইজৰাইলৰ আক্ৰমণত সহযোগ নকৰে আমেৰিকা যুক্তৰাষ্ট্ৰই। মিছাইল আক্ৰমণত ইজৰাইলক সতৰ্ক হ'বলৈ আহ্বান আমেৰিকাৰ। ইৰাণৰ পাৰমাণৱিক প্ৰকল্পত আক্ৰমণৰ পৰিকল্পনাক বিৰোধিতা মাৰ্কিন ৰাষ্ট্ৰপতি জো বাইডেনৰ। ইৰাণৰ তৈল ভাণ্ডাৰ আৰু পাৰমাণৱিক প্ৰকল্পত আক্ৰমণৰ পৰিকল্পনা কৰিছিল ইজৰাইলে। আৰু হিজবুল্লাৰ লগতে হুতি বিদ্ৰোহীয়েও যিকোনো মুহূৰ্তত আক্ৰমণ কৰিব পাৰে ইজৰাইলক। ইফালে ইৰাণৰ পক্ষত থিয় হৈছে বিশ্বৰ বহুকেইখন ইছলামিক ৰাষ্ট্ৰ। ইৰাণৰ পক্ষত এই মুহূৰ্তত থিয় দিছে ইয়েমেন, ওমান, ছুডান, ইজিপ্ত, চিৰিয়া। লগতে আছে লেবানন, পাকিস্তান, আফগানিস্তান আৰু ইৰাকো আছে ইৰাণৰ পক্ষত। লগতে আমেৰিকাক প্ৰত্যাহ্বান জনাব পৰা ৰাছিয়াও ইৰাণক কৰিছে সমৰ্থন। ৰাছিয়াৰ সেউজ সংকেতৰ পিছতেই ইজৰাইলক আক্ৰমণ কৰিছিল ইৰাণে। আনহাতে ইজৰাইলৰ পক্ষত আমেৰিকা আৰু ইউৰোপীয় ৰাষ্ট্ৰ আছে। কিন্তু আমেৰিকায়ো যিকোনো মুহূৰ্তত সংগ ত্যাগ কৰিব পাৰে ইজৰাইলৰ। আমেৰিকাই যদি সংগ ত্যাগ কৰে তেন্তে এই যুদ্ধত অকলশৰীয়া হৈ পৰিব ইজৰাইল। আৰু এই যুদ্ধত অকলশৰীয়া হোৱাৰ পিছত পৰাজয় নিশ্চিত ইজৰাইলৰ। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, মৌলানা বদৰুদ্দিন আজমলৰ মহানুভৱতা। মহিলাসকলক পূজাৰ প্ৰাকক্ষণত বদৰুদ্দিন আজমলে দিছে 10,000কৈ টকাৰ আৰ্থিক সাহায্য। জাতি ধৰ্ম নিৰ্বিশেষে বিধৱা মহিলাসহ
মুঠ 250গৰাকী মহিলাক 10,000কৈ টকাৰ আৰ্থিক সাহায্য দিলে বদৰুদ্দিন আজমলৰ সংস্থাই। দৰিদ্ৰ মহিলালৈ মৌলানা বদৰুদ্দিন আজমলৰ সহায়ৰ হাত। দুৰ্গা পূজাৰ প্ৰাকক্ষণত সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিলে আজমল সংস্থাই। জাতি ধৰ্ম নিৰ্বিশেষে মহিলাসকললৈ প্ৰদান কৰিলে আৰ্থিক সাহায্য। মহিলাসকলৰ বাবে আজমল সংস্থাৰ বিশেষ পদক্ষেপ গ্ৰহণ। প্ৰতিগৰাকী মহিলালৈ 10,000কৈ টকাৰ আৰ্থিক সাহায্য প্ৰদান আৰু 50গৰাকী বিধৱা মহিলাসহ সৰ্বমুঠ 250গৰাকী মহিলাক বিশেষ সহায় আগবঢ়ালে বদৰুদ্দিন আজমলে। মহিলাসকলৰ মাজত বিতৰণ কৰা হৈছে সৰ্বমুঠ 25 লাখ টকা। পূজাৰ বতৰত মহিলাসকলক সকাহৰ বাবে আজমল সংস্থাৰ এই পদক্ষেপ। সজাই ডবকা মৰাঝাৰ আৰু যমুনামুখৰ 250গৰাকী মহিলাক এই সহায় আগবঢ়াইছে বদৰুদ্দিন আজমলে। পৰৱৰ্তী খবৰ, ৰেচন কাৰ্ড নথকা ৰাজ্যৰ লাখ লাখ লোকলৈ ভাল খবৰ। ৰাজ্যত আৰম্ভ হ'ল ৰেচন কাৰ্ডৰ বাবে আবেদন প্ৰক্ৰিয়া। 15 অক্টোবৰ হৈছে শেষ সময়সীমা। 15 অক্টোবৰৰ ভিতৰত কৰক আবেদন। কি কি নথিপত্ৰ লাগিব, কেনেকৈ আবেদন কৰিব চাওঁ আহক। ৰেচন কাৰ্ড নথকা ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ। নতুনকৈ ৰেচন কাৰ্ডৰ বাবে চলি আছে আবেদন প্ৰক্ৰিয়া আৰু আবেদনৰ অন্তিম তাৰিখ হৈছে 15 অক্টোবৰ। 15 অক্টোবৰৰ পূৰ্বে ৰেচন কাৰ্ডৰ বাবে আপুনি কৰক আবেদন। চৰকাৰী পৰ্টেলৰ পৰা আপুনি ডাউনলোড কৰি ল'ব লাগিব আবেদনৰ প্ৰ-পত্ৰ। pds.assam.gov.in এই পৰ্টেলৰ পৰা ডাউনলোড কৰিব লাগিব আবেদনৰ প্ৰ-পত্ৰ, অথবা কম্পিউটাৰৰ জেৰক্স কৰা দোকানত গৈও আপুনি প্ৰ-পত্ৰ আনিব পাৰিব। মনত ৰাখিব, আবেদনকাৰী পৰিয়ালৰ বাৰ্ষিক আয় 4 লাখতকৈ কম হ'ব লাগিব। লগতে থাকিব লাগিব আধাৰ কাৰ্ড। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য জানিবলৈ বা ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিবলৈ সুলভ মূল্যৰ দোকানীৰ সৈতে যোগাযোগ কৰক। পৰৱৰ্তী খবৰ, স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ। আৰু এইবাৰ তিতাবৰত শৰাইত স্মাৰ্ট মিটাৰ লৈ APDCLক ঘূৰাই দিলে ৰাইজে। প্ৰতিবাদী ৰাইজৰ মন্তব্য, দুখীয়া মানুহক তেজ শুহি খোৱা স্মাৰ্ট মিটাৰ আমাক নালাগে। ৰাইজৰ ঘৰত 2 নম্বৰী কৰি জোৰ জবৰদস্তি ডকাইতি ৰূপী স্মাৰ্ট মিটাৰ লগাইছে APDCLে। এই বিস্ফোৰক অভিযোগ প্ৰতিবাদী ৰাইজৰ। দুখীয়া মানুহক তেজ শুহি খোৱা স্মাৰ্ট মিটাৰ আমাক নালাগে, এই মন্তব্য প্ৰতিবাদী ৰাইজৰ। প্ৰতিবাদী ৰাইজৰ লগতে কয়, আমি পুৰণি মিটাৰ ব্যৱহাৰ কৰিম নে নতুন স্মাৰ্ট মিটাৰ লগাম, সেয়া আমাৰ নিজস্ব অধিকাৰ। অসমৰ কিমানটা চৰকাৰী অফিচ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত স্মাৰ্ট মিটাৰ লগাইছে, উত্তৰ দিয়ক APDCLে। সাধাৰণ মানুহক মাধমাৰ সুধা স্মাৰ্ট মিটাৰৰ জৰিয়তে বিল বঢ়াই লুটি পুটি খাই বিলাসী জীৱন কটাব বিচাৰিছে তেওঁলোকে। ৰাইজৰ ঘৰত 2 নম্বৰী কৰি জোৰ জবৰদস্তি ডকাইতি ৰূপী স্মাৰ্ট মিটাৰ লগাইছে APDCLে। ৰাইজৰ সমস্যা হ'লে চৰকাৰ নাকত তেল দি শুই থাকে। আমাক স্মাৰ্ট মিটাৰ নালাগে, নিজৰ লগতে ৰাখক APDCLে। পুলিচৰ ভয় আমাক দেখুৱাই লাভ নাই APDCLে। এইদৰে গৰজি উঠিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া। আৰু বিদ্যুৎ শইকীয়াৰ নেতৃত্বত এইবাৰ তিতাবৰত শৰাইত স্মাৰ্ট মিটাৰ লৈ APDCLক ৰাইজে দিলে ঘূৰাই। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিছে ভাৰতৰ শ্বেয়াৰ বজাৰত। বৃহস্পতিবাৰৰ দিনটোত সৰ্ববৃহৎ পতন ঘটিল ভাৰতৰ শ্বেয়াৰ বজাৰত। মুহূৰ্তৰ ভিতৰতে বিনিয়োগকাৰী লোকচান হ'ল 11 লাখ কোটি টকা। 1800 পইণ্ট হ্ৰাস পালে 82ৰ চেনচেক্স। 554 পইণ্ট কমিল নেশ্যনেল ষ্টক এক্সচেঞ্জৰ সূচাংক। 25,242 পইণ্টলৈ নামিল নিফটি। 82,455 পইণ্টলৈ নামিল 82 চেনচেক্স, যাৰ পৰিপ্ৰেক্ষিতত মুহূৰ্তৰ ভিতৰতে 11 লাখ কোটি টকা লোকচান হ'ল বিনিয়োগকাৰীৰ। পৰৱৰ্তী খবৰ, BSNLৰ বৃহৎ ঘোষণা। শীঘ্ৰেই BSNLে মুকলি কৰিব 4G মোবাইল ফোন। আৰু ইতিমধ্যে গ্ৰাহকক 4G চিম দিয়া আৰম্ভ কৰিছে BSNL কোম্পানীয়ে। লাখ লাখ গ্ৰাহকৰ বাবে ভাল খবৰ। শীঘ্ৰেই BSNLে মুকলি কৰিব 4G মোবাইল ফোন।
জিঅ' এয়াৰটেল ভোডাফোনক চেলেঞ্জ দি এইবাৰ অফাৰ BSNLৰ। ৰিচাৰ্জৰ মূল্য বৃদ্ধিৰ পিছতে বহু গ্ৰাহকে BSNLলৈ পৰ্ট কৰিছে নিজৰ মোবাইল নম্বৰ। আৰু তাৰ পিছতে এতিয়া কাৰ্বন মোবাইলৰ সৈতে চুক্তিবদ্ধ হৈছে BSNL। অক্টোবৰ মাহৰ ভিতৰতে দেশত 4G সেৱা মুকলি কৰিব BSNL। সমগ্ৰ দেশতে 25,000 টাৱাৰ ইতিমধ্যে স্থাপন কৰা হৈছে BSNLৰ। আৰু ইতিমধ্যে গ্ৰাহকক 4G চিম দিয়া আৰম্ভ কৰিছে BSNL। পৰৱৰ্তী খবৰ, ৰাজ্যৰ মিয়া মুছলমান হিমন্ত বিশ্ব শৰ্মাৰ গোলাম নহয়। মিয়া মুছলমানক গালি দি দেশৰ প্ৰধানমন্ত্ৰী হ'ব নোৱাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আৰু পৃথিৱীৰ কোনো শক্তিয়েই ইছলাম ধৰ্মৰ কোনো ক্ষতি কৰিব নোৱাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে গৰজি উঠিল সৌদ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ। আমি হিমন্ত বিশ্ব শৰ্মাৰ গোলাম নহয়। মিয়া মুছলমানক গালি দি দেশৰ প্ৰধানমন্ত্ৰী হ'ব নোৱাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এই মন্তব্য সৌদ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। সৌদ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে লগতে কয় যে পৃথিৱীৰ কোনো শক্তিয়েই ইছলাম ধৰ্মৰ কোনো ক্ষতি কৰিব নোৱাৰে। পৃথিৱীত এনেকুৱা কোনো শক্তি নাই যি শক্তিয়ে ইছলাম ধৰ্মৰ ক্ষতি কৰিব পাৰিব আৰু ধৰ্মীয় অনুষ্ঠান বন্ধ কৰিব পাৰিব। কোনো ব্যক্তিয়েও ইছলাম ধৰ্মৰ ক্ষতি কৰিব নোৱাৰে। অসমতে এতিয়ালৈকে NRCৰ কাম সম্পন্ন কৰিব পৰা নাই হিমন্ত বিশ্ব শৰ্মাই। কিন্তু বেলেগ ৰাজ্যত গৈ NRCৰ কথা কৈ আছে হিমন্ত বিশ্ব শৰ্মাই। আজিলৈকে কিমানজন মানুহক বাংলাদেশত গতিয়াই পঠিয়াব পাৰিছে তাৰ উত্তৰ দিয়ক হিমন্ত বিশ্ব শৰ্মাই। বিশ্বৰ বহু শক্তিশালী দেশেও ইছলাম ধৰ্মৰ একো ক্ষতি কৰিব নোৱাৰিলে। ইছলামৰ ধৰ্মীয় অনুষ্ঠানসমূহ সম্পূৰ্ণভাৱে সমাজ ব্যৱস্থাত চলে, চৰকাৰী কোনো ব্যৱস্থাত নচলে। এই অনুষ্ঠানবোৰত কেৱল ধৰ্মীয় শিক্ষা গ্ৰহণ কৰাই নহয়, লগতে সাধাৰণ শিক্ষাও গ্ৰহণ কৰা হয়। আমি কাৰো গোলাম হৈ জীয়াই থকা নাই। মুখ্যমন্ত্ৰীয়ে যিটো ক'ব সেইটোৱে গ্ৰহণযোগ্য যে হ'ব। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জনপ্ৰিয়তা পাবৰ বাবেই আবুল তাবুল বকি আছে হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাৰ মানসিকতা বহুত তললৈ গৈছে। অসমত ধৰ্মীয় মেৰুকৰণ কৰি অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই। আমাক অন্তত শান্তিৰে জীয়াই থাকিবলৈ দিয়ক। আমিওতো মানুহ, আমিতো কোনো বেলেগ প্ৰাণী নহয়। আমি জীৱ জন্তুৰ দৰে নহয় যে যিটো ক'ব সেইটোৱে মানি ল'ম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইদৰে গৰজি উঠিল সৌদ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা আবু বক্কৰ ছিদ্দিক।